প্ৰিয়াঞ্চু এজন ক্লাছ 12ৰ বিজ্ঞান শাখাৰ ছাত্ৰ। তেওঁ সদায় অধ্যয়ন কৰে কম বেছি মাত্ৰাত, কিন্তু পৰীক্ষাত কোনোদিনে ভাল নম্বৰ নাপায়। লাহে লাহে তেওঁ হতাশাত ভুগিবলৈ লৈছিল। এদিন তেওঁৰ শিক্ষক এজনে ক'লে, প্ৰিয়াঞ্চু তুমি SWOT এনালাইচিছ কৰি চাবাচোন, হয়তো নিজেই নিজৰ উত্তৰটো পাই যাবা। শিক্ষকৰ কথা অনুসৰি প্ৰিয়াঞ্চুৱে SWOT এনালাইচিছ কৰি দেখিলে যে তেওঁৰ ষ্ট্ৰেংথ হৈছে ফিজিক্স আৰু মেথছত। ফিজিক্স আৰু মেথছ তেওঁ ফুল্লি এনজয় কৰি গেম খেলাৰ দৰে সহজভাৱে অধ্যয়ন কৰিব পাৰে। অন্য হাতেদি তেওঁৰ উইকনেছ হৈছে বায়'লজি। বায়'লজিত তেওঁ ভাবিব নোৱাৰাকৈ দুৰ্বল। কেমিষ্ট্ৰিত চামহাও অ'কে আৰু বিশেষভাৱে তেওঁ টাইম মেনেজমেণ্টত একেবাৰে উইক। কেৱল এক্সামৰ আগতহে তেওঁ গুৰুত্ব দি সময় উলিয়ায় পঢ়াৰ বাবে। এতিয়া ইম্প্ৰুভমেণ্টৰ দৃষ্টিকোণৰ পৰা তেওঁৰ হাতত থকা অপৰচুনিটিবোৰ হৈছে ক্ৰেছ কোৰ্চ কৰা, গ্ৰুপ ষ্টাডি কৰা বা স্পেচিয়েল গাইডেন্স লোৱা শিক্ষকৰ পৰা। আৰু এই অপৰচুনিটিবোৰ গ্ৰহণ কৰিবলৈ যাওঁতে দেখা দিয়া থ্ৰিটটো হৈছে মোবাইল গেমিঙৰ এডিকশ্যন বা নিচাটো এৰা। তেতিয়াহে প্ৰপাৰলি তেওঁ টাইম মেনেজমেণ্ট কৰিব পাৰিব আৰু মনোযোগ দি ষ্টাডি কৰাটো তেওঁৰ পক্ষে সম্ভৱপৰ হ'ব। এইদৰে SWOT এনালাইচিছে কোনো এটা ফিল্ডত এজন ব্যক্তিৰ ষ্ট্ৰেংথ, উইকনেছ, অপৰচুনিটি আৰু থ্ৰিট সম্পৰ্কে অৱগত কৰাই ষ্ট্ৰেটেজিক প্লেনিঙৰ দ্বাৰা ক্ৰিটিকেল থিংকিং কৰিবলৈ এনকাৰেজ কৰি নিজৰ ক'ৰ ইছ্যুজবোৰ আইডেণ্টিফাই কৰাত সহায় কৰাৰ লগতে এটা ৰাইট ডিচিশ্যন লৈ ৰিস্ক মেনেজমেণ্টৰ দ্বাৰা চলিউশ্যন অৰিয়েণ্টেড ইনিচিয়েটিভ লোৱাত গুৰুত্বপূৰ্ণভাৱে সহায় কৰে।